চাওক আজি নগাঁও জিলাত ৰূপহীহাটত ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক যেনেদৰে দুৰ্বৃত্তই দিন দুপৰত মানে দুষ্কৃতিকাৰীয়ে যেনেদৰে আক্ৰমণ কৰিছে, এইটো এটা দুৰ্ভাগ্যজনক তথা ধিক্কাৰজনক এটা ঘটনা। আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ তৰফৰ পৰা উক্ত ঘটনাক তীব্ৰভাৱে নিন্দা তথা গৰিহণা জনাইছোঁ। লগতে দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। চাওক, আজি বিজেপি চৰকাৰৰ দিনত আজি আইন শৃংখলা পৰিস্থিতিৰ যিটো ঘটনা হৈ আছে, আইন শৃংখলাত তেওঁলোকে চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ। আমি দেখিছোঁ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজক বিজেপি চৰকাৰৰ দিনত টাৰ্গেট কৰি পেলাই এনেধৰণৰ ঘটনা ঘটাই আছে। এজন সাংসদ তেখেতৰ যদি নিৰাপত্তা নাই, তেনেহ'লে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা এইখন চৰকাৰে কেনেকৈ দিব বুলি আমি মানে বৰ মৰ্মাহিত হৈছোঁ। লগতে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ তৰফৰ পৰা এই ঘটনাৰ আজিৰ ওপৰত তীব্ৰভাৱে নিন্দা জনোৱাৰ লগতেই আমি বিজেপি চৰকাৰক যদি হোম ডিপাৰ্টমেণ্ট তেওঁলোকে চলাবলৈ ব্যৰ্থ হৈছে, তেওঁলোকে অনতিপলমে হোম ডিপাৰ্টমেণ্টত তেওঁলোকে ৰিজাইন দি তেওঁলোকে অন্য এজনক দায়িত্ব দি আইন শৃংখলা পৰিস্থিতি ভালকৈ চলাবলৈ আমি দাবী উত্থাপন কৰিছোঁ।